নিষিদ্ধকৰণৰ মাজতে গো সৰবৰাহ কৰা দুখন বলেৰো পিকআপ জব্দ। ডিমৌ ৰাজমাৰীৰ পৰা শিৱসাগৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে আহি থকাৰ পথত জব্দ গো ভৰ্তি বাহন। সংখ্যালঘু গো সুৰক্ষা বাহিনীয়ে আৰক্ষীৰ সহযোগত জব্দ কৰে গো ভৰ্তি বাহনখন। শিৱসাগৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত জব্দ দুখন গৰু ভৰ্তি বলেৰো পিকআপ বাহন। ডিমৌ ৰাজমাৰী সাপ্তাহিক পশু বজাৰৰ পৰা গোলাঘাট আৰু হালুৱাটিঙলৈ সৰবৰাহ হৈছিল গোধনসমূহ। লগতে দৈনিক শিৱসাগৰৰ ভিতৰুৱা বিভিন্ন অঞ্চলত চুৰি হৈ আছে গৰু। দিচাংমুখ ৰিৰিয়া বাগলৰ নৈৰ দাঁতিকাষৰীয়া অঞ্চলসমূহৰ লগতে ডিমৌৰ উদয়পুৰ আৰু চিলাপথাৰৰ বৃহৎ গৰু ষ্টকেৰে দুষ্ট চক্ৰই চোৰাং গৰু সৰবৰাহ অব্যাহত ৰাখিছে। ৰাইজৰ সহযোগত জব্দ কৰা বাহন দুখন ক্ৰমে AS04 CC 0780। আনখন বাহনৰ নম্বৰ হৈছে AS01 MC 9233। দুখন বাহনৰ এখনত 6জনী গাই গৰু আৰু আনখনত বাহনত 6টা দমৰা গৰু সৰবৰাহ কৰিছিল। এতিয়া দিনে নিশাই শিৱসাগৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত গোমাতাৰ বিৰুদ্ধে ৰাইজে চলাব অভিযান। নীতি বহিৰ্ভূতভাৱে গোধন কঢ়িওৱা বাহনৰ বিৰুদ্ধে সৰব সংখ্যালঘু গো সুৰক্ষা বাহিনী। গো সুৰক্ষা আইনৰ সুৰুঙা লৈ গো সৰবৰাহ হৈ থকাৰ অভিযোগ ৰাইজৰ। ডিমৌ আৰক্ষীৰ নাকৰ তলতে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে নিতৌ চোৰাং গৰু সৰবৰাহ হোৱাৰ লগতে ৰাজমাৰীত চিণ্ডিকেট চলোৱাৰ গুৰুতৰ অভিযোগ। পাণ জপাদি গোসমূহ সৰবৰাহ কৰাৰ বিষয়ক লৈ আজি সংগঠনটো জাঙুৰ খাই উঠে। লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পদক্ষেপক আদৰণি জনাইছে সংগঠনটোৱে। আজি আমি সংখ্যালঘু গো সুৰক্ষা বাহিনী অসমে আমি যেনেদৰে কৈছিলোঁ যে অহা দেওবাৰে ৰাজমাৰী বজাৰৰ পৰা যিসমূহ গাড়ী নীতি বহিৰ্ভূতভাৱে যাব, অৰ্থাৎ যেটা এখন গাড়ীত যেটা গৰু যাব লাগে তাতকৈ যদি অধিক যায় আমি ধৰিম বুলি কথা দিছিলোঁ। ঠিক তেনেদৰে আজি আমি ধৰিছোঁ। দুখন গাড়ী ধৰি ইতিমধ্যে আমি আৰক্ষীক চমজাই দিছোঁ আৰু আৰক্ষীক অৱগত কৰি ইতিমধ্যে আৰক্ষী আহিলে আৰু গাড়ীকেইখন সদৰ থানালৈ লৈ গ'ল। কিন্তু কথা হৈছে এইটো যিটো আপোনালোকে দেখিলে এইটো এটা আৰম্ভণিহে, আৰু ইয়াৰ পাছৰ পৰ্যায়ত আমি কিমান পৰ্যায়লৈকে যাব পাৰিম সেইটো আমি নিজেও ক'ব পৰা নাই, কিয়নো গো সুৰক্ষা আইনখন যি আছে সেই আইনখনত বহু সুৰুঙা আছে আৰু সেই সুৰুঙা লৈ এচাম ব্যক্তিয়ে এই গৰু সৰবৰাহ কৰি আছে। গতিকে এই ক্ষেত্ৰত এজন বিশেষ বিধায়কৰ ছত্ৰছায়াত ৰাজমাৰী যিখন বজাৰ আছে সেই বজাৰখনত যিটো চিণ্ডিকেট চলি আছে সেই চিণ্ডিকেটটো আমি ভংগ কৰিবলৈ গৈ আছোঁ। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি ঘোষণা কৰিছিলে সেই ঘোষণাক পুনৰ আজি আমি আকৌ সমৰ্থন জনাইছোঁ আৰু অনাগত সময়ত আমি গো সুৰক্ষা আইনৰ আওতাত থাকি গো সুৰক্ষা কেনেকৈ কৰিব পাৰি তাৰ ওপৰত আমি চকু দিম আৰু এই যিসমূহ গো সৰবৰাহ হৈ আছে তাক আমি সম্পূৰ্ণৰূপে নিষেধ কৰিবলৈ চেষ্টা কৰিম।